ৰহা নিবাসী ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ তথা বিশিষ্ট শিক্ষাবিদ স্বপ্নদ্ৰষ্টা হিৰণ্য নাৰায়ণ বৰাৰ জন্মদিন উপলক্ষে দেওবাৰে বিয়লি 2 বজাৰ পৰা হিৰণ্য নাৰায়ণ বৰা স্মাৰক ন্যাসৰ উদ্যোগত ৰহা ক্ৰীড়া সন্থাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা বক্তৃতা আৰু বঁটা প্ৰদান অনুষ্ঠানত সৰ্বপ্ৰথমে মহানায়ক জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ কমল চন্দ্ৰ শৰ্মাই বন্তি প্ৰজ্বলন আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ হয়। বিশিষ্ট শিক্ষাবিদ হিৰণ্য নাৰায়ণ বৰাৰ প্ৰতিচ্ছবিৰ সন্মুখত সমাজকৰ্মী ভৱেন চন্দ্ৰ দাসে বন্তি প্ৰজ্বলন আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন আৰু বৰগীত পৰিৱেশনেৰে আৰম্ভ হোৱা আৰু ৰহা মহাবিদ্যালয়ৰ প্ৰাক্তন প্ৰবক্তা যতীন্দ্ৰ কুমাৰ পাৰৈৰ সভাপতিত্বত আৰু হিৰণ্য নাৰায়ণ বৰা স্মাৰক ন্যাসৰ কাৰ্যবাহী ন্যাসৰক্ষী ডক্টৰ পল্লৱী বৰাৰ উদ্দেশ্য ব্যাখ্যাৰে অনুষ্ঠিত অনুষ্ঠানত ৰহা মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ বেদ কুমাৰ চলিহাই বক্তৃতা প্ৰদান কৰাৰ লগতে হিৰণ্য নাৰায়ণ বৰা স্মাৰক বঁটা ৰহা চাপৰমুখ নিবাসী ৰহা আঞ্চলিক সাংবাদিক সন্থাৰ সভাপতি তথা জ্যেষ্ঠ সাংবাদিক দীপক কুমাৰ শৰ্মালৈ হিৰণ্য নাৰায়ণ বৰা স্মাৰক বঁটা প্ৰদান কৰা হয়। নগাঁও জিলা ছাত্ৰ সন্থাৰ উপসভাপতি সঞ্জয় কুমাৰ কাকতীয়ে আগধৰা অনুষ্ঠানত হিৰণ্য নাৰায়ণ বৰা স্মাৰক ন্যাসৰ লগতে ৰহাৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান দল সংগঠনৰ প্ৰতিনিধি আৰু হিৰণ্য নাৰায়ণ বৰাৰ পৰিয়ালবৰ্গ উপস্থিত থাকে। ৰহাৰ পৰা নৱজ্যোতি ভেৰ ৰিপৰ্ট JNKT নিউজ। ৰহাৰ স্বপ্নদ্ৰষ্টা বুলি যাক কোৱা হয় হিৰণ্য নাৰায়ণ বৰা ছাৰৰ স্মৃতিত যি ন্যাস গঠন কৰা হৈছে এই বঁটাটিৰ বাবে মই আচলতে বিশেষভাৱে যোগ্য হোৱা বুলি মই কেতিয়াও ভবা নাই। সাংবাদিক ক্ষেত্ৰৰ লগত জড়িত হৈ 1997 চনৰ পৰা 28 বছৰে নিষ্ঠাৰে খালি কাম কৰিব চেষ্টা কৰি আছোঁ আৰু এই বঁটাৰ বাবে মোক তথাপি যোগ্য বুলি ভবাৰ কাৰণে এই ন্যাসৰ সমূহ বিষয়ববীয়া কৰ্মকৰ্তা আৰু পৰিয়ালবৰ্গলৈ মই গভীৰ শ্ৰদ্ধা ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু এই বঁটাটিয়ে মোক নিশ্চিতভাৱে অনুপ্ৰাণিত কৰিব সংবাদ ক্ষেত্ৰত আগবাঢ়ি যোৱাৰ কাৰণে। মই যাতে আৰু ইয়াতকৈ ভাল কাম কৰিব তাৰ বাবে মই চেষ্টা কৰিম আৰু এই বঁটাই মোক যথেষ্ট সাহস দিছে আৰু আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। হিৰণ্য নাৰায়ণ বৰা স্মৃতিত আমি এটা ন্যাস গঠন কৰোঁ। হিৰণ্য নাৰায়ণ বৰা পৰিয়ালৰ আৰু ৰাইজৰ সহযোগত এই ন্যাসে আমি প্ৰতি বছৰে এটা স্মাৰক বঁটা আৰু স্মাৰক বক্তৃতাৰ আয়োজন কৰিছোঁ। তেখেতৰ জন্মদিন 1 অক্টোবৰত এইবাৰ বিশেষ অসুবিধাৰ কাৰণে আমাৰ হিয়াৰ বন্ধু জুবিন গাৰ্গৰ মৃত্যুৰ বাবেও আমি পিছুৱাই দিলোঁ, যি আজি 26 অক্টোবৰত অনুষ্ঠিত কৰিছোঁ। এইবাৰৰ বঁটাটো আমি এইবছৰ বঁটাটো আমি জ্যেষ্ঠ সাংবাদিক শ্ৰীযুত দীপক কুমাৰ শৰ্মাদেৱলৈ আগবঢ়াইছোঁ। তেখেতে যথেষ্ট নিৰ্ভীকভাৱে নিৰপেক্ষভাৱে নিস্বাৰ্থভাৱে সংবাদ ৰহাৰ যিবিলাক বা বাতৰি সংবাদ এইখিনি সংবাদ মাধ্যমত পৰিৱেশন কৰি আহিছে আৰু তেওঁ নিৰলস যিটো প্ৰচেষ্টা সেই প্ৰচেষ্টাৰ কাৰণে আমি এই বঁটাটো তেওঁলৈ আগবঢ়াইছোঁ। আপোনালোকে ইয়াৰ আগতো 2 বছৰ বঁটা প্ৰদান কাক কৰিছিলে? আমি 2023 চনৰ পৰা আৰম্ভ কৰিছোঁ। দেউতা যেতিয়া ঢুকাইছিলে 2023 চনত আমি শ্ৰদ্ধাৰ কমল কটকীদেৱক বঁটাটো আগবঢ়াইছিলোঁ। তেখেত ডক্টৰ ভূপেন হাজৰিকাদেৱৰ দীৰ্ঘকালৰ গীটাৰবাদক আছিলে আৰু আমি বক্তৃতাৰ কাৰণে মাতি আনিছিলোঁ ডক্টৰ অঞ্জনজ্যোতি চৌধুৰী 2023 চনত আৰু 2024 চনত আমি ডাক্তৰ শশাংক কুমাৰ বৰুৱা তেওঁ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ইউৰলজি বিভাগৰ মুখ্য অধ্যাপক। তেওঁ ক'ভিডৰ সময়ত তেওঁ এখন গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ক'ভিড চেণ্টাৰ আছিল, ক'ভিড চেণ্টাৰ তেওঁ মুৰব্বী আছিলে। সেইখিনি সময়ত ৰহাত যথেষ্ট তেওঁ সেৱা আগবঢ়াইছিল ৰহাৰ ৰাইজক। সেইকাৰণে আমি 2024 চনত আমি ডাক্তৰ শশাংক কুমাৰ বৰুৱাক এই বঁটাটো আগবঢ়াইছিলোঁ আৰু আমি বক্তৃতাৰ কাৰণে যোৱা বছৰ মাতি আনিছিলোঁ সাহিত্যিক নীলেশ্বৰ পাটোৱাৰী বুলি। আৰু ইয়াৰ বাহিৰেও আমি ন্যাসী কিছুমান কাম কৰি আছোঁ। এই বছৰ যিখিনি ল'ৰা ছোৱালী ক্লাছ 10 পাছ কৰিছে খুব ভালকৈ, তেওঁলোকক ৰহা আঞ্চলিক ছাত্ৰ সন্থাই সম্বৰ্ধনা জনাইছিল। এই সম্বৰ্ধনা যিটো অনুষ্ঠান পাতিছিল সেই অনুষ্ঠানত আমাৰ ন্যাসৰ ফালৰ পৰা যিকেইখন স্কুলে ৰহা অঞ্চলৰ যিকেইখন স্কুলে পাৰদৰ্শিতা দেখাব পাৰিছে তেওঁলোকৰ সেই বিদ্যালয়সমূহক আমি এখনকৈ থেংকফুল অভিধান আমি আগবঢ়াইছিলোঁ তেওঁলোকৰ কাৰণে। এনেকুৱা আমি এনেকুৱা ধৰণৰ কাম কৰিবলৈ আগ্ৰহী আগলৈও যাতে ৰহাখনৰ উন্নতি হয় আৰু স্মাৰক বঁটাটো আমি এইকাৰণে আগবঢ়াওঁ। এনেকুৱা এজন আমি ব্যক্তি আমি বাছনি কৰোঁ যিজন ব্যক্তিয়ে ৰহাৰ কাৰণে ৰহাৰ উন্নতিৰ কাৰণে ৰহাৰ ৰাইজৰ কাৰণে কাম কৰি আছে আৰু ৰহাক
ৰাষ্ট্ৰীয় বা ৰাজ্যিক পৰ্যায়ত উজ্বলাই তুলিছে তেনেকুৱা এজন ব্যক্তিক আমি বাছনি কৰিবলৈ চেষ্টা কৰোঁ আৰু আমাৰ এই যিটো ইচ্ছা এই ইচ্ছাটোৱে আমি ভাবিছোঁ যে স্মাৰক বঁটাটোৱে আমি যিখিনি উঠি অহা প্ৰজন্ম সেই প্ৰজন্মটোক আমি উদগনি জনাব পাৰিম যাতে তেওঁলোকে ৰহাৰ কাৰণে কাম কৰিবলৈ ইচ্ছা কৰে ৰহাখন আৰু উন্নতি পথত আগুৱাই যায়